নমস্কাৰ মই এপলিনা টাইমিতলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ অসমবাসীৰ বাবে 23টাকৈ বৃহৎ ঘোষণা কৰিছে এই 23টা ঘোষণাৰ ভিতৰত আছে অৰুণোদয় হিতাধিকাৰীৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া সন্দৰ্ভত আৰু আছে ভূমিৰ পট্টাৰ পৰা আশা কৰ্মীলৈ আশা এক্সপ্ৰেছ আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিলৈকে মুঠতে 23টাকৈ ভাল খবৰ আছে ৰাজ্যবাসীৰ বাবে এই 23টা ভাল খবৰ কি লৈছো এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে 23টাকৈ বৃহৎ ঘোষণা কৰিছে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াৰ পৰা অৰুণোদয় হিতাধিকাৰীলৈকে মুখ্যমন্ত্ৰীৰ 23টা ঘোষণা আশা কৰ্মী আৰু আশা সুপাৰভাইজাৰলৈ আশা এক্সপ্ৰেছ প্ৰদানৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 10 মাৰ্চৰ পুৱা 11 বজাত ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 9000কৈ টকা 10 মাৰ্চত 11 বজাৰ লগে লগে বেংক একাউণ্ট চেক কৰক ডিবিটি যোগে পুৱা 11 বজাত এই ধন লাভ কৰিব লাখ লাখ হিতাধিকাৰীয়ে প্ৰতিগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰীলৈ প্ৰদান কৰা হ'ব এই ধন 33656 গৰাকী আশা কৰ্মী 2570 গৰাকী আশা সুপাৰভাইজাৰক স্কুটি প্ৰদান কৰিব ৰাজ্য চৰকাৰে 326 গৰাকী হিতাধিকাৰীয়ে মিছন বসুন্ধৰা অধীনত মাটিৰ পট্টা লাভ কৰিবলৈ সক্ষম হ'ব সতিহাৰুণী বিশ্ববিদ্যালয়ৰ সমীপতে নিৰ্মাণ হ'ব হোষ্টেল আৰু মিউজিয়াম এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে যে সিদ্ধান্ত সমগ্ৰ ৰাজ্যবাসী আদৰি লৈছে ইয়াৰ বাবে গোলাঘাট জিলা চুতীয়া ছাত্ৰহতাক 8 বিঘা ভূমিৰো আবণ্টন দিয়া হ'ব ৰাজ্য চৰকাৰে ঘোষণা কৰিছে শিলচৰত 5 ষ্টাৰ হোটেল নিৰ্মাণৰ বাবে 103 কোটি টকা পুঁজিত অনুমোদন দিয়া হৈছে ৰাজ্যিক কেবিনেটত লোক নিৰ্মাণ বিভাগক 241টা পথ নিৰ্মাণৰ বাবে অনুমোদন দিব অসমৰ উন্নয়ন আৰু বিকাশৰ দিশত এই আজি সিদ্ধান্তয়ে বিশেষভাৱে অৰিহণা যোগাব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি এতিয়া 60 বছৰলৈকে বৃদ্ধি কৰিব যিসকলৰ বয়স 45 বছৰ অতিক্ৰম কৰিছে তেওঁলোকৰ কাৰ্যকাল হ'ব 60 বছৰলৈকে বৃদ্ধি এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্যিক কেবিনেটত জুবিন গাৰ্গক ন্যায় প্ৰদানৰ বাবে চৰকাৰে গঠন কৰিব ফাষ্ট ট্ৰেক আদালতৰ দাবী যিসকলে উত্থাপন কৰিছিল তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ আদালত গঠন কৰাৰ বাবে কমিটি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইতিমধ্যে কেবিনেটত ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে ইয়াৰ গাইডলাইন যাতে প্ৰস্তুত কৰে তাৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আবেদন জনোৱা হ'ব শীঘ্ৰেই ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আবেদন জনোৱা হ'ব আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গণশিল্পী ৰাজীৱ সদিয়াৰ পত্নী উপাসনা বকুলিয়াল গগৈলৈ ৰাজ্য চৰকাৰৰ চাকৰি ৰাজীৱ সদিয়াৰ সংগীত জগতৰ প্ৰতি থকা অৱদানক সন্মান জনাইছে অসম চৰকাৰে আৰু উপাসনা বকুলিয়াল গগৈলৈ চাকৰি প্ৰদানৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে তৃতীয় বৰ্গৰ চাকৰি প্ৰদানৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকী আৰু তিনিচুকীয়া জিলাতে নিযুক্তি প্ৰদান কৰা হ'ব উপাসনা বকুলিয়াল গগৈ কালিৰ দিনটোত ৰাজ্যিক কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কথা জনাইছে কেতিয়া নিযুক্তি প্ৰদান কৰিব নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পূৰ্বে নিযুক্তি প্ৰদানৰ পৰিকল্পনা কৰা হৈছে ৰাজ্যিক কেবিনেটৰ অন্তত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি পুনৰ জনাইছো এটা ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে কালিৰ দিনটোত ৰাজ্যিক কেবিনেটত 23টাকৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই 23টা সিদ্ধান্তৰ ভিতৰত আছে আশা কৰ্মীৰ পৰা আশা সুপাৰভাইজাৰলৈকে সকলোৱে এতিয়া আশা এক্সপ্ৰেছ লাভ কৰিব এইসকল আশা কৰ্মীয়ে যিহেতু গৰ্ভৱতী মহিলাসকলৰ বাবে বা নৱজাতক শিশুৰ বাবে স্বাস্থ্য কেন্দ্ৰ আৰু হস্পিটেলসমূহলৈ অহা যোৱা কৰিব লগা হৈ থাকে প্ৰতিদিনেই তেওঁলোকে 2-3 বাৰকৈ অহা যোৱা কৰিব লগা হয় গতিকে যাতায়াতৰ ক্ষেত্ৰত যাতে তেওঁলোকৰ সময় বা সমস্যাৰ সৃষ্টি নহয় তাৰ বাবে স্কুটি প্ৰদান কৰিব এতিয়া বিনামূলীয়াভাৱে যিসকল জীৱিকা সখীয়ে যিদৰে লাভ কৰিছিল স্কুটি বা তেনেধৰণে এতিয়া ৰাজ্য চৰকাৰৰ তৰফৰ পৰা স্কুটি প্ৰদান কৰিব এতিয়া আশা কৰ্মীসকলক আৰু আশা কৰ্মীসকলে যদি চাকৰি বাদ দিয়ে তেনেহ'লে স্কুটিখন পুনৰ ৰাজ্য চৰকাৰক উভতাই দিয়াৰো ব্যৱস্থা গ্ৰহণ কৰা হ'ব এনেধৰণে আশা কৰ্মীৰ বাবে এতিয়া আশা এক্সপ্ৰেছ বিতৰণৰ ঘোষণা কৰিছে ৰাজ্যিক কেবিনেটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ লগে লগে আন এটা বৃহৎ ঘোষণা জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া সন্দৰ্ভত জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া যাতে ক্ষিপ্ৰতাৰে চলে একাংশই সামাজিক মাধ্যমতে হওক বা ৰাজহুৱাভাৱে হওক দাবী উত্থাপন কৰিছিল ফাষ্ট ট্ৰেক আদালতৰ জুবিন গাৰ্গৰ পৰিয়ালেও এই দাবী উত্থাপন কৰিছিল আৰু সকলো দাবীৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজক যিদৰে কথা দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজক দিয়া কথা মতে অৱশেষত কথা ৰাখিলে ৰাজ্যিক কেবিনেটত ফাষ্ট ট্ৰেক আদালত গঠনৰ বাবে উচ্চ ন্যায়ালয়ত আবেদন কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে উচ্চ ন্যায়ালয়ে পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিব গাইডলাইন প্ৰস্তুত কৰিব আৰু সেইমতে ফাষ্ট ট্ৰেক আদালতত বিচাৰ চলিব জুবিন গাৰ্গৰ সমগ্ৰ ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰে বিচাৰিছিল বা আশা কৰিছিল বা ভাবিছিল যে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াক লৈ বৰ্তমান যিদৰে বিচাৰ চলি আছে বৰ্তমানৰ ন্যায়াধীশগৰাকীৰ হাতত বৰ্তমান এই ঘটনা এক প্ৰকাৰ সুৰক্ষিত হৈ আছে নিৰাপদ হৈ আছে বুলি তেওঁ ভাবিছিল কিন্তু যদিও ৰাজ্য চৰকাৰে নিজৰ এতিয়া মতামত দূৰত ৰাখি বা নিজৰ বিবেচনাক দূৰত ৰাখি ৰাজ্যবাসীয়ে যি বিচাৰিছে জুবিন গাৰ্গৰ পৰিয়ালে যি বিচাৰিছে সেই সিদ্ধান্ত মতে কাম কৰিবলৈ আগবাঢ়ি ফাষ্ট ট্ৰেক আদালতৰ ঘোষণা কৰিছে কালি ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে আন এটা ডাঙৰ খবৰ সতিহাৰুণী বিশ্ববিদ্যালয়ৰ সমীপত এতিয়া নিৰ্মাণ হ'ব হোষ্টেল আৰু মিউজিয়াম
সতীয়াজনী বিশ্ববিদ্যালয়ৰ যিসকল শিক্ষাৰ্থী তেওঁলোকৰ বাবে আৱাসগৃহ নিৰ্মাণৰ বাবে মিউজিয়াম নিৰ্মাণৰ বাবে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰি গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাক 8 বিঘা ভূমি আবণ্টনৰো সিদ্ধান্ত গ্ৰহণ কৰিছে শিলচৰত 5 ষ্টাৰ হোটেল নিৰ্মাণৰ বাবে 103 কোটি টকা পুঁজিত অনুমোদন জনাইছে আৰু লোক নিৰ্মাণ বিভাগক 241টা পথ নিৰ্মাণৰ বাবে অনুমোদন জনাইছে এফালে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ যিসকল ঠিকাভিত্তিক কৰ্মচাৰী আছে তেওঁলোকৰ বাবেও বৃহৎ ঘোষণা কৰিছে 60 বছৰলৈকে তেওঁলোকৰ চাকৰিৰ কাৰ্যকাল বৃদ্ধি কৰি দিয়া হৈছে এনেধৰণে কেইবাটাও বৃহৎ ঘোষণাৰ সমান্তৰালভাৱে গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈলৈ ৰাজ্য চৰকাৰ চাকৰি প্ৰদানৰ কথাও ঘোষণা কৰিছে ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তাতোকৈ ডাঙৰ কথা যে চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধিক লৈ যেহেতু দীৰ্ঘদিন ধৰি সংগ্ৰাম চলি আহিছিল চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিক লৈ অৱশেষত ৰাজ্যিক কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই সন্দৰ্ভত ঘোষণা কৰিছে 326 গৰাকী হিতাধিকাৰীয়ে মিছন বসুন্ধৰা অধীনত মাটিৰ পট্টা লাভ কৰিব বুলিও কালিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তৰ পিছতে যি সংবাদমেল সম্বোধন কৰিছিল সেই সংবাদমেললৈ আমি পুনে পুনে যাবলৈ চেষ্টা কৰি মুখ্যমন্ত্ৰীৰ ভাষ্য আগবঢ়াবলৈ চেষ্টা কৰিম ভাৰতীয় ন্যায় সংহিতাৰ BNSS under BNSS section 346(1) এই ধাৰাৰ অধীনত ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীক জুবিন গাৰ্গৰ গোচৰৰ ডে টু ডে ট্ৰায়েলৰ বাবে এখন ফাষ্ট ট্ৰেক এক্সক্লুচিভ কোৰ্ট এখন গঠন কৰি দিবৰ বাবে আজি কেবিনেটে গুৱাহাটী উচ্চ ন্যায়ালয়ক অনুৰোধ কৰিবৰ বাবে কেবিনেটে আজি সিদ্ধান্ত লৈছে কেবিনেট সিদ্ধান্ত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অৱগত কৰিম আৰু পৰৱৰ্তী কাৰ্যসূচী বা পৰৱৰ্তী ব্যৱস্থা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীয়ে গ্ৰহণ কৰিব যিমান দূৰ মোৰ মনত পৰে 2025 চনৰ 13 জানুৱাৰী তাৰিখে আমাৰ সংগীতানুষ্ঠান প্ৰদৰ্শন কৰি থাকোতে ৰাজীৱ শদিয়াৰ মৃত্যু হৈছিল আজি কেবিনেটে ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈক তিনিচুকীয়া জিলাত অসম চৰকাৰৰ তৃতীয় বৰ্গৰ চাকৰি এটা দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে অৰ্থাৎ ৰাজীৱ শদিয়াৰ সংগীত জগতৰ প্ৰতি থকা অৱদানক স্বীকৃতি প্ৰদান কৰি ৰাজ্য চৰকাৰে তেওঁৰ পত্নীক এটা গ্ৰেড 3 পোষ্ট দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে আমি যিমান পাৰো চেষ্টা কৰিম যাতে মডেল কোড অফ কণ্ডাক্টৰ আগতে যাতে এপইণ্টমেণ্টটো দিব পাৰো আজি কেবিনেটে তাত মঞ্জুৰি প্ৰদান কৰিছে এটা আমি ইয়াত নিশ্চিতভাৱে উল্লেখ কৰিম যে এই গোচৰ আৰম্ভ হোৱাৰ পিছত ইউজুৱেলি গোচৰত কোনোবা এজন অভিযুক্ত হলেও আদালতে বিচাৰ চলি থাকিলে 3-4 মাহত অভিযুক্তসকলক জামিন দিয়ে কিন্তু বৰ্তমানৰ যিখন কোৰ্টত এই গোচৰটো চলি আছে আমি দেখা পাইছো যে বৰ্তমানৰ ন্যায়াধীশ গৰাকীয়ে এজন অভিযুক্তক আজিলৈকে বেল দিয়া নাই সেই কাৰণে চৰকাৰৰ ধাৰণা আছিলে যে বৰ্তমানৰ ন্যায়াধীশ গৰাকীৰ হাততে গোচৰটো থাকিলে ন্যায়ৰ প্ৰক্ৰিয়া নিশ্চিতভাৱে সুৰক্ষিত হ'লহেঁতেন কিন্তু আগতে আমি এটা কথা ঘোষণা কৰি থৈছিলো যে এই গোটেই ঘটনাৰ ক্ষেত্ৰত পৰিয়ালে যি বিচাৰে আমি তাকেই কৰিম যেহেতু পৰিয়ালে ৰাজহুৱাভাৱে ফাষ্ট ট্ৰেক বা এক্সক্লুচিভ কোৰ্টৰ কথা কৈছে সেই কাৰণে আমাৰ মতামতক আমি দূৰত ৰাখি আমি এই ঘটনাটোক বা এই বিচাৰ প্ৰক্ৰিয়াক ফাষ্ট ট্ৰেক কোৰ্টত বা এক্সক্লুচিভ কোৰ্টত আমি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো গুৱাহাটী উচ্চ ন্যায়ালয়ে এজন ন্যায়াধীশ দিব
গুৱাহাটী উচ্চ ন্যায়ালয়ে গাইডলাইন নিৰ্মাণ কৰিব আৰু ষ্টেট গভৰ্ণমেণ্টে লজিষ্টিক ইনফ্ৰাষ্ট্ৰাকচাৰেল ছাপোৰ্ট দিব। এই সিদ্ধান্ত আজি কেবিনেটে গ্ৰহণ কৰে। অহা 10 মাৰ্চ ৰাতিপুৱা 11 বজাত 10 মাৰ্চ ৰাতিপুৱা 11 বজাত আমি 39,70,000 অৰুণোদয় হিতাধিকাৰী 9,000 টকা হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছো। অহা 10 মাৰ্চ ৰাতিপুৱা 11 বজাত 10 মাৰ্চ ৰাতিপুৱা 11 বজাত আমি 39,70,000 অৰুণোদয় হিতাধিকাৰী 9,000 টকা হস্তান্তৰ কৰাৰ